আৰু এইখিনি হৈ গ'ল। তাৰ পিছত এইখিনি থৈ দিছোঁ। আৰু ইয়াতে ক্ৰীমটো কেনেকৈ খোলে সেইটো অলপমান দেখাই দিছোঁ। জানাসকলে বাৰু জানেই, নজনাসকলৰ কাৰণে দেখাই দিছোঁ। আৰু এইফালে ক্ৰীমটো মই এখন হাতেৰে মোবাইলটো ধৰি আছোঁ, সেইকাৰণে অলপ ৰাখি ৰাখি দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াতে চিন দেখিছেনে? চিনটো ইয়াতে দিছেই কেনেকৈ খুলিব লাগে, কেনেকুৱা কি। আৰু এইখিনি এনেকৈ অলপমান উলিয়াই মই এইখিনি এইবাৰ ফেটি ল'ম। আৰু এইফালে দেখিছেনে গাইজ কি ৰ'দ দিছে, আৰু মোৰ দুপৰীয়া টাইমতে পৰিলে কেকখিনি বনোৱা আৰু ক্ৰীমটো ফেটা। সেইকাৰণে মই ফ্ৰিজৰ পানী উলিয়াই লৈছোঁ, মানে তলত বাতি এটাত ল'লে ক্ৰীমটো ফেটাত বেছি ভাল হ'ব। আৰু দুপৰীয়া টাইমত পাৰাকলৈকে বনাবই নালাগে, ৰাতিপুৱা আৰু গধূলি টাইমত বেছি ভাল হয়। আৰু ক্ৰীমটো আনাত দেৰি হ'ল, সেইকাৰণেহে আজি দুপৰীয়া টাইমত পৰিলে, নহ'লে মই ৰাতিপুৱা নহ'লে গধূলি বনাই থৈ দিম। এনেকৈ ৰাতিয়ে ক্ৰাম কুট কৰি ৰাখি দিম। আৰু এইফালে ক্ৰীমটো এনেকৈ ফেটি গৈছোঁ, আৰু 1 নম্বৰত ফাৰ্ষ্টতে দি লৈছোঁ, তাৰপিছত 2 নম্বৰত ফেটি যাম। এনেকৈ ফেটি থাকিলে এনেকুৱা হৈ আহিব। আৰু শেষত দেখুৱাই দিছোঁ কেনেকুৱা হ'লে হৈ যাব। জানাসকলে আজিকালি জানেই বাৰু বহুতেও, আৰু তথাপিও আৰু মই দেখাই দিলোঁ এনেকৈ পাৰফেক্টখিনি কেনেকৈ ক্ৰীমটো পাৰফেক্টকৈ ফেটিব। তাৰপিছত হৈ গ'ল, দেখিছেনে এনেকৈ উঠি আহিছে। লগতে আৰু এনেকৈও চাব পাৰে, যদিহে এনেকৈ ওপৰত এনেকৈ উল্টাই দিওঁতে যদি নপৰে তেতিয়াহ'লে এইখিনি হৈ গৈছে। এনেকৈ আপোনালোকক দেখাই দিলোঁ। আৰু মই এইফালে অভেনত দি থৈছিলোঁ যে এইখিনি হৈ আহিছে, অলপমান দেখাই দিলোঁ মাজতে। আৰু এইফালে আছে 10 মিনিট। 10 মিনিট হোৱাৰ পিছত পাৰফেক্ট হৈ গ'ল। এইখিনিও উলিয়াই কিনে অলপ অলপ দেখাই গৈছোঁ। আজি পিছে কেকটো ডিজাইন কৰাখিনি এইটো ভিডিঅ'ত নেদেখাম, নেক্সট ভিডিঅ'ত দেখাম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। আৰু এইখিনি আছিল আজি ভিডিঅ'টো। বাই বাই।